নমস্কাৰ। এয়া চাওক, বাহিৰত কি ধুনীয়া বতৰ, বৰষুণৰ বতৰ। মই ভাবিলোঁ আপোনালোকলৈ কিবা এটা ৰেডি কৰোঁ। এয়া দেখিছেনে, এয়া মানিমুনি ল'লোঁ, এয়া মচুন্দৰী, এয়া হ'ল ভেবেলী লতা, এয়া হ'ল নৰসিংহৰ পাত। আৰু এয়া চাউল মই 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। কেইটামান চাউল, বেছি নহয়, এয়া কোমলি গৈছে দেখিছেনে। তাৰপিছত মচুৰ দালিও অলপ সময় তিয়াই থৈছিলোঁ, কেইটামান লৈছোঁ, বেছি লোৱা নাই। আৰু এয়া হ'ল মগুমাহ, কালি ৰাতিয়ে তিয়াই থোৱা এইখিনি। আৰু এয়া হ'ল নহৰু। তাৰপিছত এইখিনি গোটেইখিনি একেলগে মই নিমখ, হালধি দিলোঁ অলপমান, নিমখ দিলোঁ অলপমান। তাৰপিছত ইয়াতে পিঁয়াজ দিলোঁ, ইয়াতে কেঁচা জলকীয়া দিলোঁ। যিমান জ্বলা খায় সিমান দিব। এয়া মান ধনিয়া হয় দেই, মোৰ তাত ধনিয়া পাত নাছিলে, সেইকাৰণে মান ধনিয়াকৈ দিলোঁ। আৰু এইটো মোৰ লোহা কেৰাহী হয় দেই, লেতেৰা নহয় কেৰাহীটো। ভাজা পোৰা কৰিবলৈ এইটো ভাল আৰু দাগ চাগ নালাগে, নহ'লে বাকী কেৰাহীবিলাক বৰ জ্বলি যায় যে, বৰ বেয়া দেখে পিছত। কেৰাহীটো লেতেৰা বুলি মন্তব্য নিদিব দেই, কেৰাহীটো একদম ভাজা পোৰাৰ কাৰণে। এয়া চাওকচোন, বতৰৰ লগত মিলাই মই কি ধুনীয়াকৈ আপোনালোকৰ কাৰণে দিলোঁ। একাপ গৰম গৰম চাহৰ সৈতে আপোনালোকে এইটো খাব পাৰে আবেলি, বৰ ভাল লাগে। এইটো ক্ৰিস্পি আৰু হেল্ডি হয়। পকৰা মজ্জা, খাওক আপোনালোকে। মই আহিলোঁ দেই আজিলৈ।